মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। ময়ো ভালে আছোঁ। আজি পবিত্ৰ কাতি মাহৰ চতুৰ্থতী একাদশী তিথি। এই তিথি নেপালী সম্প্ৰদায়ৰ লোকসকলে অতি পবিত্ৰভাৱে পালন কৰে। তেওঁলোকে আজিৰ দিনটো উপবাসে থাকি তুলসী মাৰ অতি ভক্তিভাৱেৰে আৰু পবিত্ৰভাৱেৰে পূজা অৰ্চনা কৰে। তেওঁলোকৰ পৰম্পৰা অনুসৰি এই পবিত্ৰ দিনটোত তুলসী মা আৰু ভগৱান শ্ৰীবিষ্ণুৰ বিবাহ হৈছিল। এই দিনটো তেওঁলোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ দিন। তেওঁলোকে এই দিনটোক থুলি বুলি কয়। আজিৰ দিনটোত তেওঁলোকে উপবাসে থাকি তুলসী মাক জল প্ৰদান কৰে আৰু তুলসী মাক চন্দন সেন্দুৰেৰে তিলক পিন্ধায়। লগতে তুলসী মাক এডাল ফুলৰ মালাও পৰিধান কৰায়। ইয়াৰ উপৰিও তুলসী মাক ওৰণি হিচাপে তেওঁলোকে এখন ৰঙা কাপোৰ প্ৰদান কৰে। তুলসী মাৰ ওচৰত গোবৰেৰে কুণ্ডলী বনাই তাত পবিত্ৰভাৱে অৰ্ঘ্য প্ৰদান কৰে। ধূপ চাকি ফুল দুবৰি প্ৰসাদেৰে এই দিনটোত তেওঁলোকে তুলসী মা আৰু শ্ৰীবিষ্ণুক পূজা অৰ্চনা কৰি বিবাহৰ দিনটো অতি ভক্তিভাৱে আৰু উলহ মালহেৰে পাৰ কৰে। যিহেতু মই তেজপুৰৰ এখন নেপালী গাঁৱত ভাড়াতীয়া হিচাপে থাকোঁ, গতিকে এই পৰম্পৰা এইবাৰ তেওঁলোকৰ লগতো ময়ো পালন কৰিলোঁ। খুবেই ভাল লাগিল আৰু এইখিনি কথা খুৰাৰ পৰা সকলো এই পৰম্পৰা কথাখিনি মই জানিবলৈ পালোঁ। সেয়েহে আপোনালোককো জনালোঁ। আপোনালোকে শুনি কেনে পালে জনাব। আজিলৈ আহিছোঁ। বাই বাই।